হক কিয়নো এটা পাকিস্তানী হেকাৰৰ লক্ষ্য হৈছে উত্তৰ পূব ভাৰত আপোনাক মুহূৰ্তৰ ভিতৰত পাকিস্তানী হেকাৰে লুটি পেলাব পাৰে কিদৰে পাকিস্তানী হেকাৰে ৰাজ্যত তথা উত্তৰ পূৰ্বাঞ্চলত জাল মেলিছে আৰু এই জালত কোন কোন আবদ্ধ হৈ পৰিছে এই মুহূৰ্তত প্ৰতিটো তথ্য দিয়াৰ চেষ্টা কৰিম এটা গুৰুত্বপূৰ্ণ খবৰ বিগ ব্ৰেকিং নিউজ সাৱধান হওক পাকিস্তানী হেকাৰে মুহূৰ্তৰ ভিতৰতে লুটি পেলাব পাৰে আপোনাক এবাৰ পাকিস্তানী সাইবাৰ অপৰাধীয়ে মুহূৰ্ততে লুটি পেলাব পাৰে আপোনাক সাৱধান হওক সজাগ হওক পাকিস্তানী হেকাৰৰ লক্ষ্য এবাৰ উত্তৰ পূবৰ লোক বিগ ব্ৰেকিং নিউজ মুহূৰ্তত জনাৰ চেষ্টা কৰিছো পাকিস্তানী হেকাৰৰ লক্ষ্য হৈ পৰিছে এটা উত্তৰ পূৰ্বাঞ্চল সেকেন্ডতে হেকাৰে খালি কৰি দিব পাৰে আপোনাৰ একাউণ্ট পাকিস্তানী হেকাৰৰ ধন দাবী ব্লেকমেইলিঙে সৰ্বশান্ত হৈছে এগৰাকী যুৱক আমাৰ হাতত এটা চাঞ্চল্যকৰ কল টেপিং আছে আমি শুনাম বিচৰা ধন নিদিয়াৰ বাবে যুৱকৰ ফটো নগ্ন কৰি ভাইৰেল কৰাৰ ভাবুকি প্ৰদান কৰিছে হেকাৰে নিতৌ ভাবুকি ভৰা মেছেজেৰে সন্ত্ৰাসিত কৰি ৰাখিছে যুৱকজনক আৰু সাৱধান হওক আমি ইতিমধ্যে উল্লেখ কৰিছো পাকিস্তানী হেকাৰৰ লক্ষ্য হৈ পৰিছে এতিয়া অসম তথা উত্তৰ পূৰ্বাঞ্চলৰ লোকক সঘনে ধন দাবী প্ৰবঞ্চনাৰে কিদৰে লুটিবলৈ আৰম্ভ কৰিছে পাকিস্তানী হেকাৰে আৰু পাকিস্তানী হেকাৰে কিদৰে জাল মেলিছে অসমৰ বিভিন্ন প্ৰান্তত সমগ্ৰ তথ্য এই মুহূৰ্তত জনাই আছো পাকিস্তানী হেকাৰৰ লক্ষ্য হৈ পৰিছে এতিয়া উত্তৰ পূৰ্বাঞ্চল সেকেন্ডতে হেকাৰে খালি কৰি দিব পাৰে আপোনাৰ একাউণ্ট আৰু পাকিস্তানী হেকাৰৰ ধন দাবী ব্লেকমেইলিঙে সৰ্বশান্ত হৈছে এগৰাকী যুৱক আৰু যুৱকজনৰ চাঞ্চল্যকৰ স্বীকাৰোক্তি শুনিলে আপুনি আচম্বিত হৈ পৰিব আমাৰ সাংবাদিক ধৃতিৰাজ কলিতাৰ সৈতে বিশেষ কথোপকথন হৈছিল যুৱকজনৰ আমি পুনে পুনে ধৃতিৰাজ কলিতাৰ কাষলৈ যাব বিচাৰিছো ধৃতিৰাজ কলিতাৰ সৈতে কি কথাবাৰ্তা হৈছিল কিদৰে হেকাৰে যুৱকজনক লুটিছিল এই মুহূৰ্তত আমি পুনে পুনে সেই এক্সক্লুসিভ সাক্ষাৎকাৰ জনোৱাৰ চেষ্টা কৰিম বাড়ি আছে অকমান নহয় 2-3 দিন মানে হল মোৰ মানে কন্টাক্ট গোটে গ্যালারি আৰু কন্টাক্ট লিষ্টটো ইহঁতে হেক কৰিছে মেবি হয় হেক কৰি ইহঁতে মানে নিউড ফটো কেটা হয় মানে কিবা স্পন্সৰৰ ফটো লৈ তাতে মোৰ ফটোৰ মানে ফেসটো লগাই কেনে মোক কই কি তই পইচা দি নহলে তোৰ কন্টাক্টত মই কথা দিম হয় মোক কন্টাক্ট মই বাবু ইহঁতে তাতে কন্টাক্ট কৰি যাব হয় চাও দেখোন ইহঁতে মোৰ গোটেই কেটা কন্টাক্ট লিষ্ট আছে হয় তো মানে ব্ল্যাকমেইল কৰি থাকে ফ্ৰেণ্ডক পঠাই থাকে ৰিলেটিভক পঠাই থাকে হয় তো হিটোৱে মানে মই এফআইআৰ দিছো থানাত আৰু সাইবাৰ পোৰ্টেলত মানে ইহঁতৰ কাৰণে এটা কমপ্লেইনো দিলো তেতিয়ালৈ একো হোৱা নাই ডে বাই ডে ইহঁতৰ এক্টিভিটিটো বাঢ়িয়ে আছে আপুনি পৰিচয় লাভ কৰিছে নেকি আপোনাক কি পৰিচয় দিয়া হৈছে বা আপুনি পাকিস্তানী নাগৰিক হিচাপে কেনে ধৰণে প্ৰথমে চিনাক্ত কৰিলে নাই মানে ইহঁতৰ নম্বৰ কেটা মানে +92 পে ষ্টাৰ্ট হয় আৰু তাতে লেখাই থাকে নম্বৰ ফ্ৰম পাকিস্তান আৰু ইহঁতৰ ল্যাঙ্গুৱেজটো গম পোৱা যায় হয় পাকিস্তানৰ যে থাকে এটা পাকিস্তানী হয় ইহঁতৰ ল্যাঙ্গুৱেজত আপুনিও গম পাব যদি মেবি আপোনাক আহে কোনোবা দিন তেতিয়া আপুনিও গম পাই যাব তেওঁলোকে আপোনাক কেনে ধৰণৰ ভাবুকি প্ৰদান কৰিছে কিহৰ ভিত্তিত আপোনাক এই ভাবুকি প্ৰদান কৰা হৈছে বা তেওঁলোকে আপোনালোকৰ নম্বৰটো কেনে ধৰণে পালে মই মেবি কোঠিয়তে মোক সাইবাৰ পোৰ্টেলত কৈছে মেবি ফেসবুক বা কিবা চলোৱা টাইমত মেবি কোনবা লিংক মই এক্সেস লিংকটো ক্লিক কৰি ইহঁতক সাগা এক্সেস দি দিছো নেকি ইয়াৰ কাৰণে মানে এটো হ'ল মানে ৰাজ্যক কি আহ্বান কৰিব বিচাৰিব সতৰ্ক হ'ব লাগে নিশ্চয় কোনো লিংক আহিলে সোনকালে খুলিব নালাগে ফ্ৰেন্ড গোটে ফ্যামিলি সবক কৈ ৰাখিছো যে এনেকা স্ক্যাম চলি আছে এটা যদি এনেকা আহে জাস্ট ব্লক কৰি কেনে আৰু এটা থানাত এটা মানে নিয়াৰ বাই এটা পুলিশ ষ্টেচনত ৰিপৰ্ট কৰি দিলে হ'ল আপুনি কোন থানাত গোচৰ ৰুজু কৰিছে মই দিছো এটো তোমাৰ আপোনাৰ জালুকবাৰী আৰু কি আপোনাক কৈছে গোচৰ ৰুজু হোৱাৰ পিছত কৈছে আপুনি নম্বৰটো বন্ধ কৰি ৰাখক 10-15 দিন ইহঁতে এনেকা মানে কৰে 10-15 দিন তাৰ পিছত ইহঁতৰ লাহে বন্ধ হৈ যায় অসম আৰক্ষীৰ ফালৰ পৰা ট্ৰেক কৰা হৈছে না তেওঁলোকক কিমান সম্ভাৱনা আছে কিবা কৈছে নেকি আপোনাক কম নম্বৰ এতিয়া মানে ইহঁতে কৈ আছে এইটো আনট্ৰেকেবল নম্বৰ আৰু মানে ইহঁতে কেতিয়াও ট্ৰেক কৰিব নোৱাৰে হয় সেইটোৱে মানে আপোনাক মাথু মোবাইল অফ ৰাখিব দিছে বাকি আৰক্ষীয়ে একো কৰিব নোৱাৰে বুলি আপোনাক অৱগত কৰিছে ইহঁতে মানে ওপেন চ্যালেঞ্জ কি পুলিচত দি লাভ নাই তহঁতে একো কৰিব নোৱাৰা হেন তেন হয় এই কথাখিনি আপুনি অসম আৰক্ষীক জনাইছিল নে জনাইছো মই গেটৰ এটা ফ্ৰেন্ড ৰিলেটিভ সবক মই এটা ষ্টেটাস দি দিছো এনেকা যে এনেকা মোৰ লগত হৈছে কি কোনবা যদি এনেকা মেছেজ আহে প্লিজ ইগনোৰ আৰু আছিল কল ৰেকৰ্ডিং যুৱকজনে উল্লেখ কৰিছে তেওঁৰ লগত কিদৰে প্ৰবঞ্চনা হৈছে কিদৰে প্ৰবঞ্চনা কৰিছে আৰু মুহূৰ্তৰ ভিতৰতে কিদৰে লুটি পেলাইছে যুৱকজনক পাকিস্তানী হেকাৰে এই মুহূৰ্তত শুনোৱাৰ চেষ্টা কৰিলো পুনৰবাৰ
কেইবাটাও নতুন খবৰ আহিছে এই মুহূৰ্তত জনাৰ চেষ্টা কৰিম পাকিস্তানী হেকাৰৰ লক্ষ্য হৈ পৰিছে এবাৰ উত্তৰ পূব ভাৰত উত্তৰ পূবৰ জনতাক পাকিস্তানী হেকাৰে লুটাৰ চেষ্টা কৰিছে আপুনিও সজাগ হওক সাৱধান হওক মুহূৰ্তৰ ভিতৰতে আপোনাক পাকিস্তানী হেকাৰৰ কবলত পৰিব পাৰে আপুনি পাকিস্তানী হেকাৰৰ লক্ষ্য হৈছে তাৰ উত্তৰ পূৰ্বাঞ্চল আমি ইতিমধ্যে শুনালো কিদৰে প্ৰবঞ্চনা কৰে পাকিস্তানী হেকাৰৰ কি লক্ষ্য গ্যালাৰীত গৈ পাকিস্তানী হেকাৰে ফটোসমূহ লৈ আপোনাৰ গ্যালাৰীত সোমাই ফটোসমূহ লৈ নগ্ন ৰূপ দি আপোনাক প্ৰবঞ্চনা আৰম্ভ কৰিব আৰু যদি আপুনি বিচৰা ধন নিদিয়ে তেতিয়া আপোনাক সৰ্বস্বান্ত কৰিবলৈ বাৰে বাৰে চেষ্টা চলাব তেওঁলোকে গতিকে সাৱধান হওক সজাগ হওক সামাজিক মাধ্যমত লাভ কৰা লিংকসমূহ ক্লিক কৰাৰ পূৰ্বে 100 বাৰ চিন্তা কৰক এতিয়াৰ পৰা কিদৰে সৰ্বস্বান্ত কৰিছিল যুৱকজনক পাকিস্তানী হেকাৰে পুনৰবাৰ জনোৱাৰ চেষ্টা কৰে অকমান নহয় 2-3 দিন মানে হ'ল মোৰ মানে কন্টেক্ট গোটেই গ্যালাৰী আৰু কন্টেক্ট লিষ্টটো ইহঁতে হেক কৰি দিছে মেবি হেক কৰি ইহঁতে মানে নিউড ফটো কেইটা মানে কিবা স্পন্সৰৰ ফটো লৈ তাতে মোৰ ফটোৰ মানে ফেচটো লগাই কেনে মোক কয় কি তই পইচা দি নহলে তোৰ কন্টেক্টত মই পঠা দিম মই কওঁ কন্টেক্ট মই ভাবো ইহঁতৰ তাতে কন্টেক্ট ক'ত যাব চাও দেখোন ইয়াত তাতে মোৰ গোটেই কেইটা কন্টেক্ট লিষ্ট আছে তো মানে ব্লেকমেইল কৰি থাকে ফ্ৰেণ্ডক পঠাই থাকে ৰিলেটিভক পঠাই থাকে তো সেইটোৱে মানে মই এফআইআৰ দিছো থানাত আৰু চাইবাৰ পৰ্টেলত মানে ইহঁতৰ কাৰণে এটা কমপ্লেইনো দিলো তেতিয়ালৈ একো হোৱা নাই ডে বাই ডে ইহঁতৰ এক্টিভিটিটো বাঢ়িয়ে আছে আপুনি পৰিচয় লাভ কৰিছে নেকি আপোনাক কি পৰিচয় দিয়া হৈছে বা আপুনি পাকিস্তানী নাগৰিক হিচাপে কেনেধৰণে প্ৰথমে চিনাক্ত কৰিলে নাই মানে সিহঁতৰ নম্বৰ কেইটা মানে +92 পে ষ্টাৰ্ট হয় আৰু তাতে লেখাই থাকে নম্বৰ ফ্ৰম পাকিস্তান আৰু সিহঁতৰ লেংগুৱেজটোও গম পোৱা যায় পাকিস্তানৰ যে থাকে সিহঁতৰ পাকিস্তানী সিহঁতৰ লেংগুৱেজত আপুনিও গম পাব যদি মেবি আপোনাক আহে কোনোবা দিন তেতিয়া আপুনিও গম পাই যাব তেওঁলোকে আপোনাক কেনেধৰণৰ ভাবুকি প্ৰদান কৰিছে কিহৰ ভিত্তিত আপোনাক এই ভাবুকি প্ৰদান কৰা হৈছে বা তেওঁলোকে আপোনালোকৰ নম্বৰটো কেনেধৰণে পালে মই মেবি ক'ত সিহঁতে মোক চাইবাৰ পৰ্টেলত কৈছে মেবি ফেচবুক বা কিবা চলোৱা টাইমত মেবি কোনোবাই লিংকটো ক্লিক কৰি সিহঁতক চাগে এক্সেছ দি দিছো নেকি ইয়াৰ কাৰণে মানে এইটো হ'ল মানে ৰাইজক কি আহ্বান কৰিব বিচাৰিব সতৰ্ক হ'ব লাগে নিশ্চয় কোনো লিংক আহিলে সোনকালে খুলিব নালাগে ফ্ৰেণ্ড গোটেই ফেমিলিক চবক কৈ ৰাখিছো যে এনেকে স্কেম চলি আছে এটা যদি এনেকা আহে জাস্ট ব্লক কৰি কেনে আৰু এটা থানাত এটা মানে নিয়াৰ বাই এটা পুলিচ ষ্টেচনত ৰিপৰ্ট কৰি দিলে হ'ল আপুনি কোন থানাত গোচৰ ৰুজু কৰিছে মই দিছো এইটো তোমাৰ আপোনাৰ জালুকবাৰী আৰু কি আপোনাক কৈছে গোচৰ ৰুজু হোৱাৰ পিছত কৈছে আপুনি নম্বৰটো বন্ধ কৰি ৰাখক 10-15 দিন ইহঁতে এনেকা মানে কৰে 10-15 দিন তাৰপিছত ইহঁতৰ লাহে লাহে বন্ধ হৈ যায় অসম আৰক্ষীৰ ফালৰ পৰা ট্ৰেক কৰা হৈছে না তেওঁলোকক কিমান সম্ভাৱনা আছে কিবা কৈছে নেকি আপোনাক কম নাপায় এতিয়া মানে ইহঁতে কৈ আছে এইটো আনট্ৰেকেবল নম্বৰ আৰু মানে ইহঁতে কেতিয়াও ট্ৰেক কৰিব নোৱাৰে সেইটোৱে মানে আপোনাক মাথো মোবাইল অফ ৰাখিব দিছে বাকি আৰক্ষীয়ে একো কৰিব নোৱাৰে বুলি আপোনাক অৱগত কৰিছে ইহঁতে মানে অপেন চ্যালেঞ্জ কি পুলিচত দি লাভ নাই তহঁতে একো কৰিব নোৱাৰা হেন তেন এই কথাখিনি আপুনি অসম আৰক্ষীক জনাইছিল নে জনাইছো মই এটা ফ্ৰেণ্ড ৰিলেটিভ সবক মই এটা ষ্টেটাছ দি দিছো এনেকুৱা যে এনেকা মোৰ লগত হৈছে কি কোনোবা যদি এনেকা মেছেজ আহে প্লিজ ইগনোৰ আৰু ব্লক কৰি ৰিপৰ্ট কৰি দিব